নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোক আটাইলৈকে আছাম লাইভ 7ৰ তৰফৰ পৰা নতুন বছৰৰ শুভকামনা জনাইছোঁ। আলাপৰ মজিয়াত মই লক্ষীমা আৰু আজি আপোনালোকৰ মাজত চিনাকি কৰি দিবলৈ লৈ আহিছোঁ এজন নতুন অতিথি। তেখেত হৈছে বঙালী গাড়ীগাঁও মজদুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক। তেখেতে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে, অজিত বাইলুং ডাঙৰীয়া। আৰু তেখেত বৰ্তমান দীপজ্যোতি মডেল ইংলিছ স্কুল হালুৱাটিঙৰ তেখেত প্ৰধান শিক্ষক হিচাপে কৰ্মৰত হৈ আছে। তেখেতৰ লগত আজি তেখেতৰ শিক্ষা জীৱন, শিক্ষকতা জীৱন এই সম্পৰ্কে কথা পতাৰ উপৰিও আগন্তুক যিহেতু ভোগালী বিহু আহি আছে, ভোগালী বিহুৰ ভোগালীৰ সম্পৰ্কেও তেখেতৰ লগত আমি বহুতখিনি কথা পাতিম। আহকচোন তেখেতৰ লগত চিনাকি হওঁ। ছাৰ নমস্কাৰ। নমস্কাৰ। আপোনাক আমাৰ আলাপৰ মজিয়ালৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। ছাৰ, প্ৰথমতে আপোনাক সুধিবলৈ বিচাৰিছোঁ আপোনাৰ পৰিয়াল সম্পৰ্কে আৰু আপোনাৰ ঘৰ সম্পৰ্কে আমি জানি ল'ব বিচাৰিছোঁ। ঠিক আছে লক্ষ্মীমা, তোমাক মই এটা কথা কওঁ। হয়। তুমি মোক কৈছিলা ছাৰ আপুনি আহিবচোন, অলপ কথা পাতিম, দুষাৰমান কথা পাতিবলগীয়া আছে। হয়। কিন্তু এনেকুৱা এটা চিটুৱেশ্যনলৈ মই আহিম বুলি ভবা নাছিলোঁ। গতিকে এতিয়া মোৰ অৱস্থাটো এনেকুৱা হৈছে যে ভাত দিয়া বসুমতী পাতলা লুকাওঁ তেনেকুৱা হৈছে। গতিকে বাৰু যে কি নহওক, মোৰ পৰিয়াল বুলি ক'ব ল'লে এতিয়া মই বৰ্তমান নিজৰ পৰিয়ালটোৰ কথা কৈছোঁ। মোৰ পত্নী আছে, ল'ৰা এটা আছে, সি পঢ়া শুনা কৰি আছে আৰু সিমানেই আৰু। ছাৰ, আপুনি দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত। কিমান চনৰ পৰা আপুনি এই শিক্ষকতাৰ লগত জড়িত হৈ আছে? আপুনিতো প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, এই সম্পৰ্কে কি ক'ব? মই 1990 চনৰ পৰা। আৰু আটাইতকৈ চাগে দুৰ্ভগীয়া প্ৰাণী আমি কেইটাই। কাৰণ কথা হ'ল কি, আমাৰ দেখিলোঁ অঞ্চলত বা সেই মই যিটো অঞ্চলৰ কথা কৈছোঁ, তুমি কৈছা এতিয়া বঙালী গাড়ীগাঁও, তাত শৈক্ষিক দিশত মানুহখিনি খুব পিছপৰা আছিলে। ওচৰত চাহ বাগান আছে, তাত এখন বিদ্যালয়ৰ মধ্য ইংৰাজী বিদ্যালয়, এখন হাইস্কুল, উচ্চ ইংৰাজী বিদ্যালয়ৰ খুব প্ৰয়োজন আছিলে। সেইটো অনুভৱ কৰি আমি তাত ৰাইজৰ সহযোগত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিলোঁ আৰু ৰাইজে আমাক তাতে নিয়োগ কৰিলে শিক্ষক হিচাপে আৰু দীৰ্ঘদিন আমি তাত শিক্ষকতা কৰিলোঁ। সেই অঞ্চলটো এনেকুৱা আছিলে যে তাত আগতে বাগান অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে গাঁও অঞ্চললৈ ল'ৰা ছোৱালীবিলাক পঠিয়াবলৈ অলপমান ভয় কৰে, যেন কাজিয়া কৰিব, গাঁৱৰ ল'ৰাই মাৰিব, এনেকুৱা বহুত কাৰণত। গতিকে আমি যদি 90 দশকৰ আগৰ সময়খিনিলৈ চাওঁ, তাত টিফুক চাহ বাগিচাই হওক, ওচৰতে এখন জকাইপল্লী গাঁও আছে, তাতে হওক, তাত শিক্ষিত মানুহৰ সংখ্যা বহুত কম আছিলে। ল'ৰা মেট্ৰিক পাছ মানে আনকি SSLC পাছ যিটো আঙুলি মূৰত লিখিব পৰা আছিলে, গ্ৰেজুৱেশ্যন লোৱাটো নায়েই, গ্ৰেজুৱেট নায়েই। গতিকে আমি যেতিয়া তাত স্কুল প্ৰতিষ্ঠা কৰিলোঁ, প্ৰতিষ্ঠা কৰাৰ পিছত ল'ৰা ছোৱালী তালৈ আহিলে আৰু আমি অতি আন্তৰিকতাৰে আমাৰ শিক্ষকসকলে পঢ়ালে আৰু তাৰপিছৰ পৰাই তাত শিক্ষিত হাৰটো বাঢ়িবলৈ ধৰিছে। গতিকে আমি 1990 চনৰ পৰা ভেঞ্চাৰ স্কুল তাত কাম কৰিলোঁ। ভেঞ্চাৰ স্কুলত কাম কৰাৰ পিছত আমাৰ চৰকাৰে কি কয়, যিখিনি ৰিকগনেশ্যন দিব লাগে, পাৰ্মিশ্যন দিব লাগে, সেইখিনি দিয়াও দেৰি কৰিলে, প্ৰভিঞ্চিয়েলাইজো নকৰিলে সময়মতে। প্ৰায় 34 বছৰৰ পিছত, মানে প্ৰায় 31 বছৰৰ পিছত আমি 2021ত আমাৰ স্কুল মানে প্ৰভিঞ্চিয়েলাইজ হ'ল। স্কুল প্ৰভিঞ্চিয়েলাইজ হ'ল মানে পষ্ট প্ৰভিঞ্চিয়েলাইজ হ'ল। আমাৰ শিক্ষকবিলাকক কি কৰিলে, চব চেডেলি ভেডেলি কৰি পেলালে, স্কুলবিলাক ভাঙি পেলালে চৰকাৰে। সেই সময়ত ভাঙি তেওঁলোকে কি কয়, আমাৰ কিছুমান বেষ্ট স্কুল বুলি কিছুমান স্কুলত তাত আমাৰ শিক্ষকসকলক টিউটৰ হিচাপে মুকৰল কৰিলে আৰু আমাক পাৰিতোষিক হিচাপে খুব কম সামান্য নগণ্য এটা পইচা আমাক দিলে, যে সেইটো 10,800 টকা আমাক দিছিলে আৰু ছায়েন্সৰ টিচাৰসকলক 11,500 দিছিলে। এনেকৈ এটা আমাক পাৰিতোষিক এটা দিছিলে। আৰু কিন্তু আমি কি কয়, আমাৰ জীৱনজোৰা যিটো আছিলে, মোৰ মতটো আছিলে কি, মোৰ ইচ্ছাটো যে মই যিদিনা অৱসৰ গ্ৰহণ কৰিছোঁ, অৱসৰ গ্ৰহণ কৰাৰ পিছত আমাৰ বৰচিলা যিটো ক্লাষ্টাৰ, বৰুৱালী ক্লাষ্টাৰ, তেওঁলোকে লগ লাগি আমাক অৱসৰ মানে এইটো কি কয়, বিদায় সম্ভাষণ জনাইছিলে। তেতিয়া কি কয়, মই দুআষাৰ ক'বলৈ কওঁতে মই এটা কথা কৈছিলোঁ যে কি, মোৰ দুটা ল'ৰা আছে, সৰুটোৱে কি কৰে মই নাজানো, সি সমাজৰ কামত আহিবনে নাহেনে, সমাজক কি কৰিব মই সেইটো কথা মই নাজানো। কিন্তু মোৰ ডাঙৰ ল'ৰাটোৱে কোনোদিন কেতিয়াও
সমাজৰ অহিত চিন্তা নকৰে, সমাজৰ মানে উন্নতি কৰিব হ'লে সমাজৰ বেয়া কাম নকৰে। সেই ডাঙৰ ল'ৰাটো হৈছে মই প্ৰতিষ্ঠা কৰোঁ, আমি প্ৰতিষ্ঠা কৰোঁ, মই বুলি ক'লে ভুল হ'ব। ৰাইজৰ সহযোগত আমি কৰিছোঁ, সহকৰ্মীসকল আমাৰ আছিলে। অৱশ্যে তুমি কোৱাৰ দৰে মই প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক নহয়, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আমাৰ সাধন ৰয় বুলি এজন আছিলে। আজি তেখেতৰ নামটো নল'লে মানে মোৰ ভুল হ'ব। গতিকে আমাৰ সহযোগত আমি এখন স্কুল প্ৰতিষ্ঠা কৰিলোঁ। সেই স্কুলখনে হৈছে মোৰ ডাঙৰ ল'ৰাটো। গতিকে সন্তানৰ দৰে। আৰু সেই স্কুলখনে সেই অঞ্চলটোত এতিয়া শিক্ষাৰ পোহৰ বিলাইছে। আমাৰ স্কুলৰ পৰা ওলাই যোৱা ল'ৰা আজি বহুত ভাল ভাল চাকৰি কৰি আছে। আমাৰ স্কুলৰ পৰা ওলাই যোৱা ল'ৰা আৰ্মিত গৈছে, পুলিচত গৈছে, আনকি APSC কৰি পেলাই তেওঁলোকে কি কয় বিষয়াও হৈছেগৈ। গতিকে সেইটোৱে আমাৰ আনন্দ। ছাৰ, এইখিনিতে কথা এটা সুধোঁ যে আমি গম পাইছিলোঁ যে তেতিয়াৰ বৰ্তমানৰ যিজন মুখ্যমন্ত্ৰী, তেতিয়া তেখেত শিক্ষামন্ত্ৰী আছিলে, আৰু তেতিয়া ৰাজহুৱাভাৱে আপোনালোকক গুৱাহাটীত এপইণ্টমেণ্ট দিছিলে। তেতিয়া কোৱা হৈছিলে যে আমি গম পাইছিলোঁ যে যদিহে আপোনালোকৰ ৰিটায়াৰ হ'বৰ কাৰণে 2টা দিনো থাকে, তথাপি আপোনালোকক 10 লাখ টকাকৈ দিয়া হ'ব, সেই বুলি কৈছিলে। কিন্তু আপুনিতো তাৰ 3-4 বছৰ পিছতহে আপুনি অৱসৰ গ্ৰহণ কৰিছে। এতিয়া সেই 10 লাখ টকাটো আপুনি পালেনে নাই? আচলতে হেৰি নহয়, এই পুৰণা ঘাঁহ খুচৰিলে বিষায়। এই তুমি এটা বৰ ধুনীয়া কথা এটা মনত পেলাই দিলে, সেইটো পাহৰিবলৈ চেষ্টা কৰিছিলোঁ। কাৰণ সেই সময়ত শিক্ষামন্ত্ৰী বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী, তেখেত শিক্ষামন্ত্ৰী আছিলে। তেখেতে আমাক সৰু সজাইত কি কয় ডাঙৰ গেদাৰিং এটা কৰি পেলাই আমাক কি কয় এপইণ্টমেণ্ট দিছিলে। দিয়াৰ পিছত তেতিয়া তেখেতে কথাটো কৈছিলে হয়। পিছত আমাৰ টিউটৰ সন্থা এটা হ'ল, আমাৰ যিসকল টিউটৰ এপইণ্টমেণ্ট দিলে তেওঁলোকে গৈ তেখেতক সাক্ষাৎ কৰিছিলে। মানে বৰ্তমানৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক সাক্ষাৎ কৰিছিলে। তেখেতক ক'লে, ছাৰ এই শিক্ষামন্ত্ৰী ডাঙৰীয়াই যে সেই সময়ত এপইণ্টমেণ্ট দিয়া সময়ত এনেকুৱা এটা কথা কৈছিলে, আপোনালোকে কি কয় সেইটো এতিয়া আমাৰ বহুত শিক্ষক ৰিটায়াৰ হৈছে, আপোনালোকে সেইটো কি কৰিছে, সেইটো কি হ'ব? তেখেতে ক'লে কথা নাই, একোতো ৰেকৰ্ড নাই। তাৰপিছত তেতিয়া আমাৰ সতীৰ্থসকলে কি কৰিলে, তেওঁলোকে মোবাইলত ৰেকৰ্ড কৰি থৈছিলে, সেইটো শিক্ষামন্ত্ৰীক শুনোৱালে। শিক্ষামন্ত্ৰীয়ে ক'লে, এইটোতো মিটিঙত কোৱা কথা, এইটো কোনো ৰিটাৰ্ণ ডকুমেণ্ট নাই, এইটো মিটিঙততো বহুত কথাই কয়, মৌখিকভাৱে কোৱা কথা, মিটিঙত কোৱা কথা। গতিকে মিটিঙত কোৱা কথাবোৰ যদি তেনেকুৱাই হয়, তেতিয়াহ'লে আমি সেইটো বাদ দিলোঁ আৰু। এইটো আমি ভাবিলোঁ সমাজক এটা বস্তু লাগে, এটা শিক্ষানুষ্ঠান লাগে সেই অঞ্চলত, শৈক্ষিকভাৱে পিছপৰা অঞ্চল। মই সেই অঞ্চলটো পিছপৰা বুলি নকওঁ, কেলৈ সাংস্কৃতিকভাৱে বহুত আগবঢ়া, কিন্তু শৈক্ষিকভাৱে পিছপৰা আছিলে। সেই শৈক্ষিকভাৱে পিছপৰা অঞ্চলটোত আমি এটা শিক্ষানুষ্ঠান এখন আমি কি কয় প্ৰতিষ্ঠা কৰিলোঁ। তাৰ পৰা বহুত ল'ৰা ছোৱালী ওলাই গৈছে, আজি ভাল ভাল কামত তেওঁলোক মকৰল হৈছে। গতিকে আৰু তাতে আমাৰ সন্তুষ্ট। ছাৰ, এইখিনিতে আৰু এটা কথা সুধোঁ, আপোনাৰ অৱসৰ গ্ৰহণ কৰাৰ পিছত এনেতো আমি জানো যে অৱসৰ গ্ৰহণ কৰিলে সাধাৰণতে পেঞ্চন পায়, এতিয়া আপুনি পায়নে? অসমীয়াত এষাৰ কথা আছে যে গৰু মৰিলে পোকো হৰিলে। গতিকে আমাৰ অৱস্থা সেইটোৱে হ'ল। আমাক টিউটৰ হিচাপে এপইণ্টমেণ্ট দিলে। টিউটৰৰ কোনো ব্যৱস্থাই নাই। আমাক আচলতে একো দৰমহা দিয়া নাই, পাৰিতোষিক এটা দিলে। গতিকে আমাক পেঞ্চন দিয়া কোনো কথাই নাই, দিয়াই নাই, একো দিয়া নাই। আপুনি দীৰ্ঘদিন ধৰি শিক্ষাৰ লগতে জড়িত হৈ থাকিলে, আৰু দৰমহাৰ ক্ষেত্ৰতো আপুনি এতিয়া ক'লে যে দৰমহাও আপুনি নাপালে। গতিকে এই ক্ষেত্ৰত পৰিয়াল চলোৱা, আপোনাৰ সন্তানক পঢ়োৱা কিদৰে সম্ভৱ হ'ল? নিশ্চয় মানে আপুনি আৰ্থিকভাৱে কিছু হ'লেও সমস্যাৰ সন্মুখীন হৈছিল। কেনেকৈ চলালে? প্ৰথম কথা হ'ল কি, এতিয়াতো মোৰ যিখন জন্মগাঁৱৰ পৰা হালদিঙৰ ওচৰত য'ত স্কুলখন আছে, স্কুলখনৰ কিনাৰত মই তাত ঘৰ ল'লোহি। 2000 চনতে আহিলোঁ। তাৰ আগত 90 চনতে আমি স্কুল প্ৰতিষ্ঠা কৰিছোঁ। তেতিয়াৰ পৰা সেইখিনি সময়ত আমি যৌথ পৰিয়ালত আছিলোঁ। আৰু কি কয় আমাৰ ঘৰত মানে খেতিয়কৰ পৰিয়াল এটা। গতিকে আমি কি কয় যৌথভাৱে বহুত কাম কৰিছিলোঁ। সেইটো বেচেলৰ সময়, সেইটো সময়ত আমি তেনেকৈ মানে চলিছিলোঁ। তাৰপিছত মই LIC এজেঞ্চি এটা ল'লোঁ। স্কুলৰ বাহিৰৰ টাইমটোত মই LIC এজেণ্ট হিচাপে মই এজেঞ্চি চলাওঁ। তাৰ পৰা কিছু পইচা আৰ্নিং হয়। কিন্তু আমাৰ এই 2013 চনত যে স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ হৈছিলে, সেই সময়তে 11 চন মানত আমাক কি কৰিলে যে চৰকাৰে ক'লে যে স্কুল টিচাৰ আপোনালোকে যিখিনি আছে তেওঁলোকে কি কয় কৰিব কোনো মানে কি এইবিলাক সাংবাদিকতা কৰিব নোৱাৰিব, LIC এজেণ্ট কৰিব নোৱাৰিব, এনে কিছুমান মানে কৰিলে। আৰু তাতে আমি এখন পত্ৰ এখনত চহী কৰিব দিবলগীয়া হ'ল, ডিক্লেৰেশ্যন পেপাৰ। আৰু তাত এটা নোট লিখা আছিলে
যদি কোনোবাই ভুল তথ্য দিয়ে তেতিয়াহ'লে তেওঁ 3 মাহ জেল হ'ব, ইমপ্ৰিজনমেণ্ট। গতিকে মই সেই সময়ত বহুত চিন্তা কৰি চালোঁ কি কৰিম। এতিয়া সেইটো মোৰ এটা আৰ্নিং চ'ৰ্চ, আৰু মই আমাৰ সেই সময়ত যিজন প্ৰধান শিক্ষক তেখেতৰ লগতো মই আলোচনা কৰিলোঁ। তেখেতে কৈছে যদি স্কুলখন যদি হৈ যায় তেতিয়া আপুনি কি কয় যিটো জব আপুনি কৰি ভাল পায়, আচলতে মানুহৰ পেচা আৰু নিচা দুইটা যদি একে হয় তেতিয়া মানুহে সুখ অনুভৱ কৰে। আৰু মোৰ নিচাটো একচুৱেলি মানে হেৰিয়াত, আৰু পেচাটো মই LIC এজেঞ্চি হিচাপে কৰিছোঁ পৰিয়াল পোহিবৰ কাৰণে। শিক্ষকতা আপোনাৰ নিচা, এইটো মোৰ নিচা। তাৰপিছত যেতিয়া দেখিলোঁ কি কৰিম, এইটো ৰিজাইনেশ্যন দিওঁ নেকি ভেঞ্চাৰ স্কুলৰ কামটো, সেইটোও মনে নকয়। মোৰ বহুত চাগে কি কয় ৰিজাইনেশ্যন লেটাৰ মোৰ গাঁৱৰ তলত এতিয়া ওলাব নেকি, কাৰণ ভাবোঁ সেইদিনা আজি কি কয় ৰিজাইনেশ্যন দিম আৰু দেই। তাৰপিছত ৰাতিপুৱা সময়ত যেতিয়া ল'ৰা ছোৱালীবোৰ আহি স্কুলৰ ফিল্ডত গোট খাই যায়হি, সিহঁতে খেলা ধূলা কৰে, কোনোবাই সেইফালৰ পৰা গুড মৰ্ণিং ছাৰ বুলি কয়, তেতিয়া মনটো নেমানে আকৌ স্কুললৈ যাওঁ। তেনেকৈ গৈ 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 সেই মই স্কুলখন এৰিব নোৱাৰিলোঁ। তাৰপিছত মই LIC এজেঞ্চিটো বাদ দিলোঁ। বাদ দিয়াৰ পিছত তেতিয়া আহি থকা ইনকাম এটা যেতিয়া ঘপকৈ বন্ধ হৈ যায়, মানুহে তলৰ পৰা ওপৰলৈ লাহে লাহে গৈ থাকিবলৈ ভাল, ওপৰৰ পৰা যেতিয়া খহিওৱা যায় তেতিয়া মানে সেইটো সহ্য কৰিবলৈ দিগদাৰ হয়। তেতিয়া মই ভাবিছোঁ কি কৰিম এতিয়া। তাৰপিছত মই টিউশ্যন কৰিবলৈ ল'লোঁ। আগতেও মই ল'ৰা ছোৱালী পঢ়াওঁ ইয়াত, তেতিয়াৰ পৰা মই খুব বেছিকৈ টিউশ্যন কৰিবলৈ ল'লোঁ। মই ৰাতিপুৱা শুই উঠাৰ পৰা 10টা বজাত তেতিয়া স্কুল ষ্টাৰ্ট হয়, মই 2টা গ্ৰুপ মই পঢ়াওঁ। তাৰপিছত স্কুললৈ আহোঁ, স্কুলৰ পৰা ঘৰ পাওঁ, আকৌ মই গ্ৰুপ টিউশ্যন পঢ়াওঁ। তাৰপিছত মানুহৰ ঘৰে ঘৰে হোম টিউশ্যনবিলাক কৰোঁ। তাত ৰাতি 9:30 বজালৈকে মই মানুহৰ ঘৰে ঘৰে টিউশ্যন কৰোঁ। আৰু মোৰ এটা কথা ভাগ্য ভাল কি, মই ইংলিছে পঢ়াওঁ, আৰু মোক চাগে ল'ৰা ছোৱালীবোৰে ভাল পায়, এতিয়াও ভাল পায়, তেতিয়াও ভাল পাইছিলে চাগে। আৰু সেইকাৰণে মই পঢ়োৱা ছাবজেক্টত ল'ৰা ছোৱালীবিলাকে নম্বৰ পায়। মই নকওঁ যে মই খুব ভালকৈ পঢ়াব জানো বা কিবা এটা কৰোঁ বা মোৰ বহুত দখল আছে, এইটো নকওঁ, কিন্তু ল'ৰা ছোৱালীবিলাকে মোক ভাল পায়। সেইকাৰণে মই তেওঁলোকক টাৰ্গেট এটা দি দিওঁ। প্ৰথম চাই ল'ৰা চাই যে তোমালোকক কিন্তু মই 92 দিছোঁ টাৰ্গেট। প্ৰথম পেজখনতে মই লিখি দিওঁ সিহঁতৰ টিউশ্যন কৰা বহীখনতে 92। আৰু তেওঁলোকক কওঁ তোমালোকে যিয়ে মোৰ এই টাৰ্গেটটো ফুলফিল কৰিব পাৰিবা তেওঁলোকৰ ঘৰলৈকে মই ৰিজাল্ট দিয়া দিনাখন যাম। আৰু বহুত ল'ৰা ছোৱালী চেষ্টা কৰে, ভাল ভাল নম্বৰ পায়। মই পঢ়োৱা ল'ৰা ছোৱালী 98লৈকে পাইছে। প্ৰাইভেট স্কুলবিলাকৰ ল'ৰা ছোৱালী পায়, কিন্তু আমাৰ চৰকাৰী স্কুলৰ কিছুমানৰ তাতো ল'ৰা ছোৱালী 90 ইমানলৈকে পাইছে। গতিকে এই ল'ৰা ছোৱালীৰ সংখ্যা লাহে লাহে মোৰ বাঢ়িবলৈ ধৰিলে, আৰু মই তেনেকৈ পৰিয়াল চলালোঁ। আৰু টিউশ্যন কৰি কৰি মানে সেইটো মই ক'লো মোৰ নিচা। আপুনি বৰ্তমানো টিউশ্যন এৰা নাই নিশ্চয়? হয়, আপুনিতো এতিয়া এখন প্ৰাইভেট স্কুলৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি আছে। এইখিনিতে আপোনাক সোধোঁ যে আপুনি চৰকাৰী স্কুলতো দীৰ্ঘদিন ধৰি কাম কৰিলে, চৰকাৰী স্কুলৰ যিখিনি অভিভাৱক, আৰু আপুনি এতিয়া প্ৰাইভেট স্কুলতো আপুনি প্ৰেক্টিকেলি যি পাইছে সেইটো সুধিছোঁ। আপুনি প্ৰাইভেট স্কুলৰো এতিয়া যিহেতু প্ৰধান শিক্ষক, এই অভিভাৱকসকলৰ মাজত প্ৰাইভেট স্কুলৰ আৰু চৰকাৰী স্কুলৰ কিবা মানে প্ৰেক্টিকেলি কিবা আপোনাৰ পাৰ্থক্য চকুত পৰে নেকি? এটা পৰে। এইখিনিতে কথা এটা কৈ তাৰমানে, তোমাৰ ফ্ৰীতে পোৱা বস্তু এটা প্ৰতি মানুহৰ মূল্যটো কম, গুৰুত্বটো কম। মূল্য নহয়, গুৰুত্ব কম, মূল্যটো আছে। আৰু পইচা খৰচ কৰি পেলাই যিটো বস্তু মানুহে কিনে তাত মানুহৰ গুৰুত্বটো বেছি। সেইকাৰণে মই দেখিছোঁ আমাৰ যিবিলাক চৰকাৰী স্কুলৰ যিবিলাক গাৰ্জেন, মই সকলোৰে কথা কোৱা নাই, সাধাৰণীকৰণ নাই কৰা, কৰিলে ভুল হ'ব। বহুত সচেতন ব্যক্তি আছে তেখেতসকল, কিন্তু কিছু কথা কৈছোঁ। তেখেতসকলে একে ঘৰতে যদি ভায়েকটোক যদি কি কয় প্ৰাইভেট স্কুলত দিছে, আপোনালোকে জানে সকলোৱে যে আমাৰ সেইখিনিতে নৰ্থ ইষ্ট স্কুল, চেণ্ট্ৰেল ইংলিছ স্কুল, এইখন ভাল স্কুল এখন, তাত যেনিবা কাৰোবাক দিছে, আৰু তেওঁলোকৰ ডাঙৰ ককায়েকটোক যদি আমাৰ স্কুলত দিছে, তেতিয়া ভায়েকটোক আগতে স্কুলত থৈ আহিবগৈ 8:30 বজাৰ আগত। আমাৰ স্কুলৰ ষ্টুডেণ্টে থৈ আহি আমাৰ স্কুলত দেৰিকৈ আহি পেলাই গেটৰ মুখত ৰৈ থাকিব। আমি যেতিয়া সুধিম তোমাৰ কেলৈ দেৰি হ'ল, কেলৈ, ছাৰ ভাইটিক থ'বলৈ গৈছিলোঁ স্কুলত। গতিকে সি ভাইটিক থ'বলৈ যায়গৈ, তাক সময়মতে স্কুলত পোৱাব লাগে, ইয়াত নাহে কিন্তু। আৰু দীঘলীয়া বন্ধৰ পিছত ল'ৰা ছোৱালীবোৰে সাধাৰণতে কেইবাদিনৰ পিছত স্কুলত, গৰম বন্ধৰ পিছত, পূজা বন্ধৰ পিছত আমাৰ স্কুলবিলাকত, চৰকাৰী স্কুলবিলাকত দেখিছোঁ। আজিকালি অৱশ্যে চেঞ্জ হৈছে, এইটো এতিয়া নহয়, এতিয়া যথেষ্টখিনি গাঁও সভা, এইটো সজাগতা সভাবিলাক পতা হৈছে, এইবিলাক কৰা হৈছে। গতিকে এতিয়া চেঞ্জ হৈছে, এতিয়া সেইটো ক'ব নোৱাৰি, আজিকালি ভাল হৈছে দেই।
স্যাৰ এইখিনিতে আপোনাৰ শিক্ষকতা জীৱনৰ বিষয়ে আৰু কথা পাতিম, কিন্তু যিহেতু ভোগালী বিহু সমাগত আৰু 3 দিনৰ পিছতে যিহেতু ভোগালী বিহু, গতিকে আমি অকণমান বিহুৰ কথা পাতোঁ, আপোনাৰ পৰা অকণমান কথা জানো যে স্যাৰ ভোগালী বিহুৰ যি পৰম্পৰা এতিয়া আমি যিখিনি দেখি আহিছোঁ, তাৰ বাহিৰেও আপোনালোকে যিখিনি দেখিছে, এনে পৰম্পৰা বুলি ক'লে আমি কোনখিনি বুজোঁ? আচলতে কথা হ'ল কি, বিহুৰ বিষয়ত ক'বলৈ মই অকণমান অসুবিধাই পাইছোঁ, তথাপিও যি ক'ম বাৰু। কথা হ'ল কি, বহুত বিহু গৱেষক আছে আৰু অভিজ্ঞ ব্যক্তি বহুত আছে। তেখেতসকলৰ আগত আজি আপোনালোকে এইটো প্ৰচাৰ কৰিব, প্ৰচাৰ কৰাৰ পিছত তেওঁলোকে যদি ভাবে যে এওঁজনে আকৌ জমক ল'ৰা মাৰিবলৈ শিকাইছে, বুজিছেনে? সেইকাৰণে তথাপিও প্ৰশ্নটো আহিছে যে উত্তৰ দি দিলে নহ'ব, নহয় জানো? পৰম্পৰা মানে কি? পৰম্পৰা মানে অতীজৰ পৰা যিবোৰ চলি আহিছে সেইবিলাকে পৰম্পৰা। গতিকে আমাৰ ভোগালী বিহু পৰম্পৰা বুলি ক'লে আমি কি কয়, যদি আমাৰ যুগলৈ চাওঁ, আমি যুগ মানে কি, আমাৰ যুগে আমি সৰু যেতিয়া আছিলোঁ, যেতিয়া আমি টিনেজাৰ আছিলোঁ, হয় নাই? সেইটো সময়ত তেতিয়াৰ পৰা এতিয়ালৈকেতো নিশ্চয় কিবা হ'লেও পৰিৱৰ্তন হৈছে, হয়। মানে তেতিয়া কেনেকুৱা ধৰণৰ আছিলে আপোনালোকে যেতিয়া ভোগালী বিহু পালন কৰিছিলে, এতিয়ালৈকে কেনেকুৱা দেখিছে? তেতিয়া ফূৰ্তি ফাৰ্তা আনন্দবিলাক বেলেগ আছিলে। কাৰণ আমি ভোগালী বিহু আহিছে বুলি কোৱাৰ লগে লগে, মাঘ বিহু আহিছে বুলি কোৱাৰ লগে লগে, আমাৰ দিনত কি হয়, এই যে ধান দোৱাৰ পিছত কিছুমান ধান যে এৰি থৈ যায় লেচেৰি বুটলা, আমাৰ ল'ৰাবোৰে চবে লেচেৰি বুটলে। লেচেৰি বুটলি বিহুত মানে নতুন চোলা এটা ল'ম, বিহুত চেণ্ডেল এযোৰ ল'ম, বিহুত কিবা এটা ল'ম, সেইটো। আৰু আমি মাঘৰ বিহুলৈ বোলে আৰু 10 দিনমান আছে আৰু লেচেৰি মাৰিবলৈ লাগি যাওঁ আমি চবে। লেচেৰি মাৰি, লেচেৰি বুটলি, লেচেৰি বুটলা ধান বিকা পইচাই আমি কিবা এটা ঘৰৰ পৰা যি নিদিয়ক সেইটো আমাৰ কথা নাই, আমি লেচেৰি বুটলি কোনে কিমান কি পালোঁ সেইটো আমাৰ কম্পিটিশ্যন। তাৰপিছত কেইদিনমানৰ আগৰ পৰা, মানে এসপ্তাহমানৰ আগৰ পৰা আমি কলথৰুৱা মেজি বনাবলৈ যোগাৰ কৰোঁ। আমাৰ নিচিনা মানে টিনেজৰ যিবিলাক ল'ৰা ছোৱালী, এম ই স্কুলত যিবোৰ হাই স্কুলত 9, 10লৈকে পঢ়িছে ল'ৰা ছোৱালীবোৰে, আমি মানুহৰ ঘৰে ঘৰে, গোটেই গাঁওখন, আমাৰ গাঁওখনৰ কথা কৈছোঁ, গোটেই গাঁওখনৰ ল'ৰা ছোৱালীবোৰ আমি ছোৱালী নহয় ল'ৰাবোৰে লগ লাগি ঘৰে ঘৰে যিমান শুকান কলথৰুৱা আছে চব গোটাই মুঠা বান্ধি মাজত বাঁহ এডাল ভৰাই চুচৰাই মানে হাঁহি ফূৰ্তি কৰি আনি আমাৰ নামঘৰৰ ওচৰতে ডাঙৰ এখন পথাৰ আছিলে, তাত আমি জমা কৰোঁ। আৰু যদি আমি 20টা ল'ৰা আছোঁ, 20টাৰ কাৰণে 20টা মেজি হ'ব, কলথৰুৱা মেজি। আৰু এটা মানে পাতাচোৱা পাত বুলি এবিধ পাত আছে, ধান খেৰৰ মেজি, এনেকৈ কৰি পেলাই এটা মেজি, হয়তো বহুত দেৰি জ্বলে মানে। আৰু সেইটো আমাৰ এটা ডাঙৰ ফূৰ্তি। তাৰপিছত আমাৰ গোটেই গাঁৱৰ ৰাইজে একেলগে ভোজ খায়। আমাৰ ওচৰত তাত পুখুৰী এটা আছিলে, পুখুৰীটো পাৰতে তাতে ভোজ খাওঁ আমি। আৰু ৰাতি আজিকালি নিচিনা ভেলাঘৰ নহয়, তেতিয়া আমাৰ ভেলাঘৰত কি হ'ল, চালি এখন বনালে দেই ৰাতি থাকিবৰ কাৰণে। আৰু আমাৰ বয়োবৃদ্ধসকলো তাত থাকে ৰাতি দেৰিলৈকে, আমিও থাকোঁ। এতিয়া যেনেকৈ কিবা এটা কাৰোবাৰ বাৰীৰ পৰা চুৰ কৰে, কিবা এটা কৰে, তেতিয়া অলপ চলপ কিবা কৰে। কিন্তু তেতিয়া মানে কি কয়, জেৰুৱা এখন যদি কাৰোবাৰ আনিছোঁ আমাৰ ল'ৰাবোৰে, তেতিয়া এই দেখিছে এইখন অবাধি জেৰুৱা পৰি আছে, এই কঠীয়া পৰা দিনতে কঠীয়া পাৰিলে, তাৰপিছত এনেই বাৰীখনত আছে পচা জেৰুৱা, সেইখিনিহে আনে। আৰু ধেমালি কৰিব হ'লে কাৰোবাৰ ঘৰত, মানে কাৰোবাৰ বাঁহৰ বেৰ এখন আছে, ইফালে ডাঙৰ এডাল বনাই ৰছী এডাল বান্ধি এনেই থৈ দিলে, যাতে ৰাতিপুৱা খুলিবলৈ দেৰি হয়, কিবা কিবি হয়, এনেকুৱাবিলাক কৰে। আৰু ধেমালি বুলি ক'ব পাৰি। তাৰপিছত আমি তাত যে থাকোঁ ৰাতি, তেতিয়া তাত বুট মাহ ভজাৰ পৰা আদি কৰি মানে অন্যান্য এইবিলাক ৰাতি খোৱা মেলা হয়। আৰু আমাৰ বয়োজ্যেষ্ঠসকলে তেওঁলোকে তাত ভাগৱত পাঠ কৰে বা কীৰ্তন পাঠ কৰে, কিবা পাঠ কৰে, পাঠ কৰি তেখেতসকলে থাকে। এনেই অন্যান্য সেইবিলাক নহয়। তাৰপিছত ৰাতিপুৱা হোৱাৰ লগে লগে আন্ধাৰে মুন্ধাৰে আমাক তেখেতসকলে ক'ব, অ' ল'ৰা তহঁতি যা, কি কয়, যিয়ে চবতকৈ আগত, আমাৰ সেইকেইটা দলনি পুখুৰী বুলি পুখুৰী এটা আছিলে পথাৰৰ মাজত, পানী বৰ ফটফটীয়া, যিয়ে প্ৰথমে আগত চবতে তাত দলনি পুখুৰী জঁপিয়াই আহি আগত ইয়াত পাবি, তাকে আমি কি কয়, মেজি জ্বলাবলৈ, পূব ফালৰ হেৰিটোত মেজি জ্বলাবলৈ দিম। 4 জোৰ বনাই থৈ দিয়ে, তেখেতসকলে জ্বলাই থয়, আমি কপি কপি দৌৰি দৌৰি আহোঁ। তাৰপিছত কি কয়, কি জোৰ লৈ পেলাই যিয়ে আগত যায় সি আৰু পূব ফালে জ্বলাবগৈ। সেইটো আমাৰ বিৰাট ফূৰ্তি, মানে কোনে পূব ফালে জ্বলাবলৈ পালে। তাৰপিছত অলপ দেৰি হোৱালে তেখেতৰ তেখেতসকলেও মানে বয়োজ্যেষ্ঠসকল গা পা ধুই তেখেতসকলে আহে, আহি তাত শৰাই সজায়। শৰাই সজোৱাৰ পিছত ঘূৰি ঘূৰি নাম লোৱা আমাৰ মনত আছে, এতিয়াও লয় আমাৰ তাত। এই যে মই ভাবিছোঁ চাগে প্ৰায় সকলো জেগাতে সেই নামষাৰে গায় নেকি মেজিত, কিবা ৰাম বনমালী গোপাল বনমালী, এনেকৈ তাৰপিছত
পদ লগাই লগাই মানে গায় হয় তাৰপিছত প্ৰসাদ বিতৰণ হয় আৰু ঘৰে ঘৰে তাৰপিছত মানুহৰ ঘৰে ঘৰে তাৰমানে আমি কি কৰোঁ আমি ঘৰলৈ গৈ আমাৰ দেউতাক মাক আমি সেৱা কৰোঁ তাৰপিছত ভকত আহে আমাৰ ঘৰলৈ তেতিয়া তেখেতসকলেও সেৱা কৰোঁ তাৰপিছত দৈ চিৰা এইবিলাক জলপান আমাৰ কি কয় জলপান কৰোৱা বিহু জলপান কৰোৱা বুলি কয় বিহু জলপান কৰাই তাত আমি গোটেই ঘৰখনে একেলগে খাওঁ তাৰপিছত ভকতসকলে এই ঘৰৰ পৰা সেই ঘৰ পৰা সেই ঘৰলৈ যায় আমিও ল'ৰাবোৰে লাহেকে ইঘৰ সিঘৰ যাওঁ এনেকৈ কৰোঁ আৰু কি কয় এই উৰুকাৰ দিনত আমাৰ কি কয় গুটি লগা যিবোৰ গছ তামোল গছ নাৰিকল গছ এনেকুৱা মানে খেৰৰ হেৰি বান্ধো বান্ধি কিবা এষাৰ কৈছিলে পাহৰিছোঁ তাৰপিছত আৰু তোমাৰ তেতিয়া দিনত কি হয় ঢেঁকীবোৰ বান্ধিবলৈ দিয়ে আৰু ঘৰৰ খুঁটা এটা বান্ধিব লাগে ঘৰৰ খুঁটা হেনো তেতিয়া বান্ধিলে ফাগুণমহীয়া বোলে ধুমুহাৰ পৰা ঘৰটো ৰক্ষা হয় আৰু গুটি লগা গছত বোলে এইবিলাক বান্ধিলে তেতিয়া ফল বেছিকে লাগে এনেকে বোলে এটা লোকবিশ্বাস আছিলে ছাৰ এই যে আপুনি ক'লে বিহুৰ দিনা ৰাতিপুৱা বয়োজ্যেষ্ঠজনক সেৱা কৰা এই পৰম্পৰা বা এই সংস্কাৰখিনি পৰিয়ালৰ পৰা আহে হয় আমি কিছুমান ক্ষেত্ৰত বৰ্তমান অকণমান কমি যোৱা সকলো কথা কোৱা নাই কিন্তু এনেই অকণমান কমি যোৱা নিচিনা দেখিছোঁ নি বাৰু মানে আমাৰ অভিভাৱকখিনি এই ক্ষেত্ৰত সচেতন হোৱাটো প্ৰয়োজন হয় কাৰণ কথাটো মই অলপ দিনৰ আগতে এই অঞ্চলৰ এজন বিখ্যাত মানে কি কয় শিক্ষাবিদ তোৱাৰাম খনিকৰ ছাৰ তেখেতৰ মই এটা বক্তৃতা শুনিছিলোঁ তেখেতে বক্তৃতাত কৈছে মোৰ বক্তৃতাটো ভাল লাগিল সেইকাৰণে যিটো উল্লেখ কৰিছে তেখেতে কৈছে যে আজিকালি ডাক্তৰ বহুত হ'ল ইঞ্জিনিয়াৰ বহুত হ'ল হায়াৰ অফিচাৰো বহুত হ'ল কিন্তু মানুহ কমি গৈছে এই মানুহ কমি যোৱাটো তেখেতৰ কথা মই কৈছোঁ তেখেতে কৈছে যে কি কয় এই যে ঘৰখন যিটো সংস্কাৰী ঘৰ এখনৰ পৰাহে সংস্কাৰী সন্তান জন্ম হ'ব সন্তানবিলাক সংস্কাৰী হ'ব গতিকে যদি আমি এতিয়াও যদি আমি এইখিনি সময় থাকোঁতে যদি সচেতন নহওঁ তেতিয়াহ'লে এই যে বৃদ্ধাশ্ৰমত মাক বাপেকক থোৱা আজি মাক বাপেকে ৰিটায়াৰ হোৱাৰ পিছত তেওঁলোকে ATMটো কাঢ়ি লোৱা মাক বাপেকে নিদিলে ডিঙি চেপা দিয়া টেটু চেপা দিয়া এইবিলাক যিবোৰ সমাজত হৈ আছে মই দেখিছোঁ নিজৰ ঘৰ থাকি পেলাইও মাক দেউতাকে ক'ৰবাত ভাড়া ঘৰত থাকিবলগীয়া হৈছে ক'ৰবাত থাকিবলগীয়া হৈছে এই যিখিনি মানে কি কয় দুৰাচাৰ এই যিখিনি দুষ্কৃতি এই যিখিনি অত্যাচাৰ এইখিনি আমি মানে সহ্য কৰিব লাগিব যদি আমি সংস্কাৰটো দিব নোৱাৰোঁ সেইকাৰণে ঘৰখনে শিক্ষাৰ কঠীয়াতলী বুলি কয় সেইটো কাৰণে আমি কি কয় ঘৰৰ মানুহখিনি সংস্কাৰী হ'ব লাগিব আমাৰ ল'ৰা ছোৱালীক সংস্কাৰী কৰিব লাগিব এই যে আমাৰ ফেষ্টিভেল যিবিলাক আছে আমাৰ বিহু হওক অন্যান্য এনেকুৱা আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক হওক তাতে আমি এইটো শিকাব লাগিব এতিয়া মই সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ মোৰ মা নাই বৰ্তমান মা দেউতা তেখেতসকল স্বৰ্গগামী হৈছে মোৰ খুৰী আছে আমি জইণ্ট ফেমিলি মই কৈছোঁ আগতে আমি বিহু ভোজটো তাত খাওঁগৈ আৰু ইয়াতো খাওঁ ইয়াতো ৰাইজক চান্দা দিওঁ আমি যিকি ঘৰে খাওঁ লগ লাগি ইয়াতো কৰোঁ তাত কিন্তু ভোজটো খাই আহোঁগৈ আমাৰ পুৰণা গাঁৱত কেলে শিপা এৰিব নালাগে আৰু তালৈ মই ল'ৰাটোকো লৈ যাওঁ সি সৰুৰ পৰা তাক লৈ যাওঁ তাৰপিছত বহাগ বিহুত যে আমাৰ কি কয় গৰু গা ধুৱাই সেইদিনা মই তাক লৈ যাওঁ একদম সৰুৰ পৰা লৈ যাওঁ তাত সি মাহ খা কি কয় লাও খা বেঙেনা খা গোটেই আমাৰ ডাঙৰ পথাৰখন যিখন কথা ক'লো যে অলপ আগত তাত মানে গোটেই গাঁৱৰ ৰাইজে একেলগে গৰু ধুৱায় বহাগ বিহুত আৰু বৃদ্ধ এজনে প্ৰথমতে আশীৰ্বাদ দিব যিজন গাঁৱৰ মূলমুখী মানুহ তাৰপিছত লাহনি লৈ চব ৰৈ থাকিব গৰুক ধুৱাব লাও খা বেঙেনা খা গৰু গাত মাৰিব তাৰপিছত ইটোৱে সিটো গাত মাৰিব সেইটো এটা বহুত ধুনীয়া এটা ফূৰ্তি মানে খেল সেইটো তেনেকৈ কৰে গতিকে এই মই লৈ যাওঁ মানে আৰু মই খুৰীক সেৱা কৰোঁ জ্যেষ্ঠ আমি গোটেই পৰিয়ালটোৱে কৰোঁ আমাক কৰাত হেৰি কৰে তাৰ ককাকৰ ঘৰ কি কয় আমাৰ আহোমৰ ভাষাত পোঠাক বুলি কওঁ আমি এনায়ক পোঠাক ঢেপৰ গাঁৱত আমি এতিয়া বিহুত তালৈ যাওঁ আমি সেৱা কৰোঁ আৰু সিও মানে ধুতি চুতি পিন্ধি আমাৰ ল'ৰাই আমাৰ লগত সেৱা কৰে ছাৰ এইখিনিতে আপুনি যিহেতু ভোগালী বিহুৰ ভেলাঘৰ সম্পৰ্কে কৈছিল মোৰ মনত মানে এটা প্ৰশ্ন আহিছে আপুনি কথাটো কওঁতে যে এতিয়া মানে দেখা যায় সাধাৰণতে আজিকালি ভেলাঘৰসমূহ আমাৰ পুৰণি কীৰ্তিচিহ্ন কিছুমান মানে ভেলাঘৰ সাজে ধৰক ৰংঘৰ কাৰেংঘৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বা গঁড় হওক বা কিবা কিবি তেনেকুৱা ধৰণৰ সাজে সেইখিনি হয় জ্বলাই দিয়ে বা জ্বলাই নিদিবও পাৰে জ্বলাই যদি নিদিয়েও তেতিয়াও কিন্তু তাতেতো জহি খহি যায় এই কথাটো কিমান দূৰ সমীচীন বাৰু এইটো কথা অলপমান চিন্তনীয় মানে ঘপকৈ উত্তৰ দিবলৈ অলপ অসুবিধা কেলৈ অসুবিধা
হয়তো কোনোবাইতো অলপমান বিতৰ্কলৈ যাব পাৰে। হয় আমি যদি এটা কথা ভাবি লওঁ যে সমাজখনটো এখন বুৰতী নদী, তেনে সেইকাৰণে কি কয় আমাৰ পৰম্পৰাও এটা বুৰতী নদী আমি ধৰি লওঁ, সংস্কৃতি বুৰতী নদী। গতিকে বুৰতী নদীত মানে সংস্কৃতি বৈ বৈ আহি আছে, আহি এতিয়া বৰ্তমান বিশ্বায়নৰ যুগ। এতিয়া যুগত যিসকলে ঠায়ে ঠায়ে যিবিলাক বনাইছে দেখিবলৈতো বৰ ধুনীয়া হয়। তাত তেওঁলোকৰ শিল্পী সুলভ মাইণ্ডটো আছে, আৰ্কিটেকচাৰ যিটো হেৰি সেইটো আছে, হয় নাই? গতিকে এইটো প্ৰশংসনীয় নহয় বুলি নকওঁ। কিন্তু এই ৰংঘৰটো বনাই পেলাই জ্বলাই দিলে হয়তো কেতিয়াবা মোৰ নিজৰ অন্তৰত লাগে জ্বলি থাকিলে মানে সঁচাকেতো জ্বলি আছে নেকি, লাগে তেনেকুৱা। কিন্তু এটা কথা, এই কি কয় ডক্টৰ লীলা গগৈ ছাৰ, বিঞ্চি কুমাৰ বৰুৱা, তাৰপিছত তেখেতসকলে মানে এটা কথা কৈছে, এই যিটো ভেলাঘৰ জ্বলাই দিয়া যিটো ছিষ্টেমটো, পদ্ধতিটো, সেই পৰম্পৰাটো, ভেলাঘৰবিলাক কি জ্বলাই দিয়ে, তাত অপয়া কি কয় অসূয়া অপ্ৰীতি যিমানখিনি দুখ বেদনা কষ্ট যিমান আছে সকলোখিনি আজি আমি জ্বলাই দিলোঁ। জ্বলাই পেলাই নতুন দিন এটা, নতুন মানে দিগন্ত এটালৈ আমি বাট চাই আগবাঢ়ি গৈছোঁ। সেইকাৰণে সেইটো জ্বলাই দিছিলে। তাকে এতিয়া বিভিন্ন ধৰণৰ আৰ্কিটেকচাৰ ব্যৱহাৰ কৰি এইটো কৰিছে, গতিকে ভাল লাগে। এইখিনিতে তুমি হেৰি কৰোঁতে এই কি কয় এই মাঘৰ বিহুৰ কথা কওঁতে মই আৰু এটা কথা মনত পৰিছে, ম'হ যুঁজ হয় নে তেতিয়া? আমাৰ দিনত আমাৰ তাত এখন পথাৰ আছিলে, তাততো ম'হ যুঁজ মানে কেইবা হালো ম'হ যুঁজায়, সেইটো এটা ডাঙৰ ফূৰ্তি আমাৰ। সেই ম'হ যুঁজৰ এটা আমোদজনক কাহিনী এটা মোৰ আছে দেই। সেইটো কি, আমি ম'হ যুঁজ চাবলৈ গ'লোঁ, যিখন পথাৰত হৈছে ম'হ যুঁজ, তাতে ঢিপ এটা আছে, ডাঙৰ পথাৰ, ঢিপটোতে যোৱা কচগছ আছে। আমি মানে কেইটামানে গৈ কচগছজোপাত ম'হ কেনি দৌৰ মাৰি ঠিকন নাই নহয়, যেতিয়া হাৰিব। আমাৰ লগৰ এটা আছিলে, তাৰ আগদিনাখন পিঠা চিঠা ধেৰ খালে, কিবা কিবি হ'ল, তাৰ গছত উঠি থাকোঁতে এতিয়া পায়খানা কৰিব লাগিল নহয়। সি মোক কৈছে পেটটো কামুৰিছে। মই বোলো কি হ'ব এতিয়া? নাই পায়খানা কৰিব লাগিছে, উপায় নাই। বোলো উপায় নাই আৰু বোলে। বোলো হয় নি? তই কি কৰিবি এতিয়া? তই পথাৰ, ডাঙৰ এখন পথাৰৰ মাজত গছজোপা, ম'হ যুঁজ হৈছে। আৰু কি কয় বিভিন্ন গোটেই গাঁৱৰ ৰাইজ, কি 4-5খন গাঁৱৰ ৰাইজে তাত হেৰি কৰি আছে, চাই আছে। মই তাক ক'লো এটা কাম কৰ, অলপ আগত মানে তেতিয়া আমি 8 নে 9ত পঢ়িছোঁ, তেনেকুৱা হ'ব। অলপ আগত ওখ অকণমান পথাৰৰ মাজত যে এটা ডাঙৰ আলিৰ নিচিনা থাকে, তাত আলিটো তই তাতে বহি দেখিছা। সি গ'ল, তাত বহিছে, চিকুট মাৰি ধৰিছে, বোলে উঠিব পৰা নাই। তেনেকুৱাতে ম'হ এটা হাৰিলে নহয়। এটা ইটোৱে হৰাটো দিলে দৌৰ তাৰ ফালে, আৰু কি কয় ইটোৱে খেদি গৈছে। তাৰ এতিয়া কি হ'ব? সি একদম পেণ্টটো ধৰি তেনেকৈ দৌৰ মাৰিছে মানে। ম'হ গৈ আছে, তেনেকৈ গৈ আছে। অলপ পিছতকৈ তাৰ পেণ্টটো খুলি থাকিলে নহয়। সেইটো এটা মানে মোৰ আমোদজনক কাহিনী, এটা মানে মোৰ সেইটো পাহৰা নাই মানে, ছাৰ। ভোগালী বিহুৰ সম্পৰ্কে আপোনাৰ লগত বহুতখিনি কথা পাতিলোঁ। আকৌ আপোনাৰ শিক্ষকতা জীৱনলৈ অকণমান ঘূৰি যাবলৈ বিচাৰিছোঁ। ছাৰ, আগৰ যি শিক্ষা পদ্ধতি আৰু বৰ্তমানৰ যি শিক্ষা পদ্ধতি, তাৰ মাজত কিবা পাৰ্থক্য আছে নেকি? পাৰ্থক্য মানে কি, এটা সময়ত মানে কি হয়, আমাৰ হেৰিবিলাক এই কি কয় ছিষ্টেমবোৰ, তেতিয়া সেই সময়ৰ সমাজ ব্যৱস্থাটো বেলেগ আছিলে, সেই সময়ৰ শিক্ষানীতি বেলেগ আছিলে। গতিকে সময়ে সময়ে বেলেগ বেলেগ শিক্ষা আয়োগবোৰ গঠন হৈছিলে। ৰাধাকৃষ্ণ শিক্ষা আয়োগ, তাৰপিছত কোঠাৰী আয়োগ, তাৰপিছত মোগলে আয়োগ, তাৰপিছত এতিয়া গৈ গৈ NEP, হয় নহয়? বিভিন্ন সময়ত সেই সময়ৰ সমাজ ব্যৱস্থাৰ লগত লগ লাগি সেই আয়োগবিলাকে কিছুমান পৰামৰ্শ দিছিলে, সেই পৰামৰ্শ মতে মানে হেৰি হৈছিলে। আৰু এতিয়া নতুন এডুকেশ্যন পলিচি মতে এতিয়া সম্পূৰ্ণ বেলেগ। এতিয়া আগতে আমাৰ ল'ৰা ছোৱালীয়ে দিল্লী ইউনিভাৰ্চিটিত ছিট নাপায়, ক'ৰবাত নাপায়। কেলৈ নাপায়? অনলি ডিউ টু দ্য মাৰ্কিং। তাত তাৰমানে আগতে সাহিত্যধৰ্মী ৰচনাধৰ্মী প্ৰশ্নবিলাক বেছি আছিলে। ৰচনাধৰ্মী প্ৰশ্নবিলাকত এটা কুৱেশ্যন যে 10 নম্বৰ থাকিব, যিমান ভালকৈ ল'ৰাটোৱে নিলিখক, কি কয় পৰীক্ষকে তাত 5 বা 5ৰ ওপৰত দিবলৈ বেয়া পায়। তাৰমানে ডেফিনেটলি 50%। আজিকালি চব অবজেক্টিভ টাইপ হ'ল, MCQ হ'ল, তাত কি কয় টিক মাৰ্ক কৰিলে নম্বৰ পায়। সেইকাৰণে আজিকালি কি কয় মাৰ্কছ যথেষ্ট পাইছে। আৰু এটা কথা ভাল হৈছে, এইটো মই বেয়া বুলি কোৱা নাই, ভাল হৈছে মানে কেলৈ, এই যে MCQখিনি কৰিবলৈ ল'ৰাটোৱে থ্ৰ' পঢ়িব লাগিব। তাৰ গোটেই লেচনটো থ্ৰ' নপঢ়িলে, ৱৰ্ড টু ৱৰ্ড, যদি নপঢ়ে
তেতিয়াহ'লে সি এটেম্প কৰিব নোৱাৰিব। গতিকে এই তেনেকুৱা এটা পৰিৱৰ্তন এটা হৈছে আৰু এইটো পজিটিভ দিশত গৈছে বুলি ভাবিছোঁ, যোগাত্মক দিশত গৈছে। এইটো যুগে যুগে বেলেগ বেলেগ, সেই সময় সমাজ ব্যৱস্থা বেলেগ, এতিয়া সমাজ ব্যৱস্থা বেলেগ, তেতিয়া মানুহৰ অৰ্থনৈতিক সমস্যা বেলেগ, এতিয়া অৰ্থনৈতিক সমস্যা বেলেগ। সেইকাৰণে ছাৰ আমাৰ সময় ইতিমধ্যে চমু চাপিছে, আপোনাক একদম চমুকৈ আপোনাৰ অৱসৰ দিনটোৰ অনুভৱ চমুকৈ কৈ সুধিবিছোঁ। অৱসৰ দিনটোত মানে বহুতে কি কয় হেৰি কৰে, দুখ কৰে। মোৰ কিন্তু দুখ লগা নাছিলে সিমান। কেলৈ দুখ লগা নাছিলে? এক নম্বৰ কথা হ'ল কি, এই কি কয় মোৰ ল'ৰাটোৱে মই অৱসৰ যিদিনা আছে মোক সুধিলে যে দেউতা আপোনাৰ কেতিয়া অৱসৰ হ'ব? সি শ্বিলঙৰ পৰা আহিছে, তাৰপিছত সি তাতে পঢ়ি আছে, PhD কৰি আছে, আৰু সি মোলৈ এই ঘড়ীটো লৈ আহিছে দেই, আনি সি চনাটা ঘড়ীটো মোক তাত সি প্ৰেজেণ্ট দিছে। সেইটো তাৰ মোৰ মনটো ভাল লাগিছে যে ল'ৰাটোৱে অন্ততঃ মোৰ যে অৱসৰ দিনটোত সি মানে মনত পেলাইছে, আহিছে। আৰু 2 নম্বৰ কথাটো মই অলপ আগতে যিটো ক'লোঁ যে আমি যিখন স্কুল তাত প্ৰতিষ্ঠা কৰিলোঁ, বেলেগ স্কুলবিলাক চব আমাৰ স্কুল ভাঙি থান বান কৰি দিলে। মানুহবিলাকে গৈ পেলাই টিচাৰবিলাকে টিউটৰ হৈ পেলাই বেলেগ স্কুলত জইন কৰিবলগীয়া হ'ল। কিন্তু আমাৰ স্কুলখন থাকি গ'ল। কেলৈ? আমাৰ তেতিয়া 150 চামথিং 56 নে কিমান ষ্টুডেণ্ট আছিলে। তেতিয়া আমি এপইণ্টমেণ্ট লৈ পেলাই এপইণ্টমেণ্টত দেখিলোঁ আমাক কি কয় ওচৰৰ 621 নং জকাপল্লী প্ৰাথমিক বিদ্যালয়ত জইন কৰিবলৈ দিছে। ওচৰতে, বেছি দূৰ নহয়। তাৰপিছত আমি গৈ পেলাই ব্লক অফিচাৰ ওচৰলৈ গ'লোঁ। ব্লক অফিচাৰক তেখেতক ক'লোগৈ, ছাৰ আমাকতো এনেকৈ হেৰি কৰিছে, আমি এইখিনি ল'ৰা ছোৱালী কি কয় এডমিশ্যন দিলোঁ, আৰু বাকীকেইটা ক্লাছো আছে যিখিনি নতুনকৈতো দিলোঁৱেই। আকৌ এই ল'ৰা ছোৱালীখিনিক আমি দলনিত পোলা মেলা নিচিনাকৈ আমি এতিয়া কি কৰিম? ইহঁতক কিবা ব্যৱস্থা এটা কৰি দিয়ক, আমি তাত জইন কৰি দিম। তেখেতে ক'লে নহয়, আপোনালোকৰ ইমানবোৰ ষ্টুডেণ্ট আছে যে আপোনালোকৰ বেছ স্কুলৰ পৰা স্কুললৈ কিমান দূৰ? মই বোলো খুব বেছি 500 মিটাৰ। গতিকে আপোনালোকে ছিগনেচাৰটো ইয়াত কৰিব, কৰি পেলাই তাত পঢ়াই থাকিব। আপোনালোকৰ কাৰণে চৰকাৰে কিবা এটা ব্যৱস্থা কৰিব। আৰু পিছত আমাৰ স্কুলখন থাকি গ'ল। থাকি যোৱাৰ কাৰণে মই সেইদিনা মোৰ আনন্দ, বাকী স্কুলো ভাঙি গ'ল, আমাৰ স্কুল থাকি গ'ল। গতিকে অনুভৱ বুলি ক'লে মই সেইদিনা মোৰ বিষাদৰ অনুভৱ নাই মোৰ। যদিও মই অৱসৰ গ্ৰহণ কৰিছোঁ, মোৰ মনত এটা আনন্দ ভাৱহে আছিলে। ছাৰ আজি আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজলৈ আহিলে, সমাজলৈ আমাৰ মজিয়াৰ যোগেদি কিবা বাৰ্তা প্ৰেৰণ কৰিব নেকি? এতিয়া সমাজলৈ মানে কি, এই বিহু সংক্ৰান্তত যদি মই কওঁ, আমাৰ যিবিলাক হেৰি পৰম্পৰা আছে, এই কি কয় অশুভ পৰম্পৰা আছে, অশুভ পৰম্পৰাবোৰ বাদ দিব লাগে, শুভ পৰম্পৰাবোৰ ধৰিব লাগে। আমি যে মা দেউতাক সেৱা কৰিব লাগে, ককা আইতাক সেৱা কৰিব লাগে, জ্যেষ্ঠজনক আমি হেৰি কৰিব লাগে, অন্যান্য নীতি নিয়মবোৰ আমি পালন কৰিব লাগে। আৰু অশুভৰ ভিতৰত মই যিবিলাক কওঁ, এই যে কি কয় কাৰোবাক হানি কৰি পেলাই, বুঢ়া মানুহ এজনে কি কয় তেওঁ কবি খেতিৰ দৰা কৰিছে, জেউৰাখন ৰাতি আমি লৈ গুচি আহিলোঁ পৰম্পৰাৰ নামত, আৰু পিছদিনাখন তেওঁ ৰাতিপুৱা শুই উঠি জেউৰা ভেটিবলগীয়া হৈছে। নহ'লে হয়তো দেখিছে তেওঁ মেজি ফুৱাত লাগি আছে, আৰু তেওঁ গোটেই গৰু ছাগলী সোমাই বাৰীখন তহিলং কৰি পেলালে, তেওঁৰ মনত কিমান দুখ লাগে। কোনোবা বিধৱা মানুহ এগৰাকীয়ে তেওঁ হাঁহ কেইটামান পুহিছে, তেওঁ কুকুৰা কেইটামান পুহিছে, সেইকেইটা কি কয় ভাবিছে হয়তো এইকেইটা বিক্ৰী কৰি পেলাই মই ছোৱালীজনীক কি কয় তাইক কলেজৰ ফিজ দিম, তাইক এডমিশ্যন দিয়াম, কিতাপ কিনি দিম। কিন্তু আমি পৰম্পৰাৰ নামত সেইখিনিকে লৈ গুচি আহিলোঁ। অহাৰ পিছত তেওঁ গোটেই দিনটোত তেওঁ দুখ কৰিবলগীয়া হ'ল, আৰু তেওঁ হয়তো কাৰোবাৰ ওচৰত হাত পাতিবলগীয়া হ'ল, মোক পইচা 200 দিয়কচোন, ছোৱালীজনীক মই এডমিশ্যন দিয়াব লাগে। গতিকে এনেকুৱা যিখিনি অশুভ মানে পৰম্পৰা আছে যিখিনি, সেইখিনি বাদ দিব লাগে, আৰু শুভ পৰম্পৰাখিনি ধৰি আমাৰ সমাজখনক আগুৱাই নিব লাগে। ছাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আপুনি আমাৰ মাজলৈ আহিলে, আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিলে। এয়া আছিল অজিত বাইলুং ছাৰ। আপোনালোকে ইতিমধ্যে তেখেতৰ লগত মই যিখিনি কথা পাতিলোঁ শুনিলে। আমাৰ মজিয়াৰ পৰা, আছাম লাইফ 7ৰ মজিয়াৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাৰ আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু মই লক্ষীমা ইমানতে আপোনালোকৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।